Hello guys and guys, welcome back to Jyotishna vlog. আৰু আজি আমি গৈ আছো ধুনীয়াকৈ হাজি কাজি ক'ত গৈ আছো থাম্বনেইলটো দেখি চাগে গম পাইছে অলপ অলপ ইয়েছ আমি গৈ আছো কামাখ্যা মন্দিৰ বহুত দিনৰ পৰা একচুৱেলি ভাবি আছিলোঁ যে যাম কামাখ্যা মন্দিৰ কিন্তু যাবলৈ মানে সুবিধা হোৱা নাই কিন্তু আজি ফাইনেলি এইটো মোৰ আউটফিট ধুনীয়াকৈ হোৱাইট পিন্ধি লৈছোঁ আৰু এইপিনে বা ওলাইছে ভিনদেউ ওলাইছে এয়া আমাৰ বা ওলাইছে ধুনীয়াকৈ লাল পৰি হয় তো গাইজ ওলালোঁ আৰু এতিয়ালৈকে পোহৰ হোৱা নাই মানে মৰ্ণিং হোৱা নাই ঠাণ্ডা পৰিছে অলপ অলপ তো অলপ কোটটো পিন্ধি লৈছোঁ তাতে গৈ সলামগৈ আৰু তাৰপাছত ব্লগটো কণ্টিনিউ হৈ থাকিব আপোনালোকে চাই থাকিব আগতে এবাৰ কামাখ্যা মা মন্দিৰ গৈছোঁ কিন্তু ভিতৰলৈকে যোৱা নহ'লে তো এইবাৰ মানে সেইকাৰণে ভিতৰলৈকে যাম অ'কে গৈ আছোঁ দিয়ক গাইজ এতিয়া আমি মানে চাকি ধূপ লৈ লৈছোঁ আৰু ৰাতিপুৱা বহুত বেছি ভিৰ ইয়াতে পোহৰ হোৱাই নাই তেতিয়াই বহুত বেছি ভিৰ একেলগত দিছে না গাইজ লাইন চক লাইন ইমান মেহনত কৰিব লাগে ক'বলৈ আহিলে দেখিছে জল্দি আহিব সেইটো কাৰণে কামাখ্যা মা মন্দিৰ আহিলে ৰাইজ আমি এতিয়া বগলা মা মন্দিৰৰ গেটেদি এণ্ট্ৰি কৰিম আৰু এণ্ট্ৰি কৰি পেলাই আমি টিকেট ল'মগৈ ইয়াতো বহুত ভিৰ আছে আগলৈ চাওক বহুত বেছি ভিৰ ৰাইজ লাইন চক লাইন ৰাইজ ভাবক আমি 5:30 মানৰ পৰা ৰখিছোঁ আৰু এতিয়া 7 হ'ল তো ইমান দেৰি আমি টিকেটে ল'ব পৰা নাই মানে মানুহবোৰ কিমান জল্দি আহিব লাগিব ইয়াতে টিকেট ল'বলৈ হ'লে বা ভাগৰ লাগি গৈছেগৈ কিবা এটা কৈ দিয়া আমাৰ চুলি মানে বান্ধি আহিলোঁ তাৰপিছত মোৰ বিষ হৈ গ'ল খুলি দিলোঁ তাই আছিলে হেৰি পিন্ধি এতিয়া ক্লেচাৰ এডাল লগাই লৈছোঁ তাই মানে অৱস্থা বেয়া হ'লেও দেখতে হে যাতে ৰাইজ আমি অথনিৰ পৰা ৰখি এতিয়া আধা টকা পাইছোঁ ইমান ডাঙৰ ভাৰী এইটো লৈ মেলিকে অহাটো মানে বহুত কষ্ট পাওঁ হ'লেও আৰু আহি আছোঁ आगे आगे देखो होता है क्या গাইজ আমি প্ৰথম গেটটোৱে সোমাব নাপালোঁ ইমান দেৰিৰ পৰা ৰখি 5:30 পৰা ৰখি এতিয়া 9টা বাজিলে আৰু সোমাব নাপালোঁ সেইটো কাৰণে আমি ছেকেণ্ড গেটেদি আহিছোঁ এতিয়া সোমামগৈ ইয়াতে জল্দি যাওঁ নহ'লে ইয়াতো আকৌ মানুহ ভিৰ হৈ যাব যে সেইটো কাৰণে তো ৰাইজ আমি এতিয়া মানে পূজা কৰিলোঁ পূজা কৰি মেলিকে এতিয়া আৰু পূজা কৰিবই আছে ভিতৰত ইমানকৈ সোমাব নোৱাৰিলোঁ চক আমি 5:30 আহিও সোমাব নাপালোঁ কিন্তু একো নাই অলপ দৰ্শন হ'ল পূজা পাতল ভালকৈ হৈ গ'ল তো ছেটিছফাই হৈছোঁ আৰু বাকী নেক্সট আকৌ আহিম এইবাৰ চাগে 2টামান বজাৰ পৰা জল্দি আহিমগৈ বহুত বেছি ভিৰ ইয়াতে আগতে ইমান নাছিলে মানুহ কিন্তু এতিয়া বহুত বেছি ভিৰ হৈ আছে তো ৰাইজ আমাৰ পূজা কৰা হৈ গ'ল আৰু প্ৰসাদ মানে কি নাৰিকল খালোঁ আৰু এতিয়া ইয়াৰ পৰা যাম কিন্তু সঁচাকৈ ইয়াত বহি বহুত বেছি ভাল লাগিছে নেক্সট টাইম আকৌ আহিম আৰু ঠাণ্ডাও সোমালে বহুত যিহেতু ৰাতিপুৱা জল্দি উঠিছোঁ সেইটো কাৰণে ঠাণ্ডা অলপ সোমাইছে বাৰু কিন্তু ভাল লাগিছে ইয়াতে ইমান মানুহ ইমান ভিৰ বা ক'ব লাগিব কিন্তু আৰু বাকী ভালে ৰাইজ ইয়াতে বহি আছোঁ এতিয়া একদম মন্দিৰৰ ফ্ৰণ্টত আৰু ইমান বেছি ভাল লাগিছে এইকেইটা যে বহুত ডাঙৰ ছাগলী হয় বহুত বেছি ডাঙৰ ন बाबा ना ये मेरे से झगड़ा कर रहा है अभी मैं घुसा मारी नहीं
তো গাইজ ছাগলী এটেক কৰি দিছে মানে খাওঁ খাওঁ অৱস্থাৰ পৰা বচাইছে মইতো বচাব নোৱাৰিলোঁ ভিন্দু আহি পেলাই বচাইছে মোৰ নিজকে আজি ভাল লাগিছে গাইজ আই এম হেপী কাৰণ ভিডিঅ'জ ফটোজ ল'লোঁ তো শ্বৰ্ট ভিডিঅ' আহিব জল্দি জল্দি চাব মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু লাইক কৰিবলৈও নাপাহৰিব ইয়াতে কইনছ পোৱা হয় আমি এতিয়া কইনছ চিটকাই চাম আৰু তো ৰাইজ আমাৰ পূজা হৈ গ'ল এতিয়া আমি ওলালোঁ আৰু যাবলৈ ঘৰলৈ মানে চৰি ৰুমলৈ যাম নেক্সট ক'লৈ যাম নাজানো তো এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম মানে ইয়াতে যিহেতু ফুৰিম আৰু অলপ তো বেছি দীঘলীয়া হৈ যাব তো নেক্সট পাৰ্টটো চাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব বাই